কি ধৰণে কৰিব মানে যেনেকে আপোনাক নীলাচি থানাৰ ফালৰ পৰা এইখিনি দাবী পাইছো সেইখিনি আমি গোটেইখিনিয়ে ফুলফিল কৰিবলৈ আমি হেৰি কৰিম। আপোনালোকৰ যিগৰাকী স্বত্বাধিকাৰী তেখেত আজি পৰ্যন্ত সেই ভটিয়াপাৰা অঞ্চলত যোৱা নাই, কাৰণটো তেওঁ স্বাস্থ্য অসুস্থ হৈ আছে, পলাই আছে বুলি কৈছে। তেওঁ তাতকৈ আগতে মানে বাহিৰলৈ গুচি যাবলগীয়া হ'ল। তেওঁৰ স্বাস্থ্য ভাল নহয়, এতিয়া মানে বেংগলোৰত আছে। বিভিন্ন ফুলফিল কৰিব আমি দেখা কেনেকে পাম আপোনালোকে কৰাটো যিখিনি দিছে ধৰি লওক তাৎক্ষণিকভাৱে নহয় কৰাটো চব এতিয়া ভৱিষ্যতটো আমি কেতিয়া দেখিম সেইটো এতিয়া একেদিনাইতো কৈ দিবলৈ, কিন্তু আমি কৰাটো কৰিমেই। কাৰ লগত কথা পাতিব আপুনি? এতিয়া চব এই সাহায্য দিয়াখিনি জিলা প্ৰশাসনক থৈ দি আমি হেৰি কৰিব লাগিব। আমিতো নিজে গৈ পিনি হেৰি কৰিবগৈ নোৱাৰো। ঠিকে আছে, তেনেকে আলোচনা কৰি পিনি যোনটো সময়ত যেনেকে দিব লাগে সেইখিনি আমি দাবীখিনি যিটো দিলে আপোনালোকে কিমান দিনৰ ভিতৰত আপোনালোকে কৰিব বা মেছেজটো কেনেকে কনভে কৰিব কৃষ্ণ আগৰৱালালৈ? আপোনালোকে আমাৰ টেলিফোনিক ভাৰ্চন চলি আছে, আমাৰ কথা বতৰা চলিয়ে আছে। এইখিনি দাবী অলৰেডি আমি হেৰি কৰিলোৱে আৰু নহয় এতিয়া কোৱা হ'লেতো এতিয়া আমি কথা পাতিম। তিনিটা দাবীটো আগৰ পৰাই কৈয়ে আছে ন, তিনিটা দাবী প্ৰথম দিনাখনিৰ পৰাই দি আছে ন আমাক। সেইখিনি দাবী অলৰেডি হয় কথা দিছে। কথা দিছো আপুনি কৃষ্ণ আগৰ এছকে পেট্ৰল কৰ্মচাৰী হিচাপে আপুনি দিছে। হয় হয় ভাইচ পাৰ্চন হিচাপে দিছো। অথৰাইজ পাৰ্চন আপোনাক অথৰাইজ কৰিছে শ্ৰীকৃষ্ণ আগৰ? এইখন চিঠি দিছে আপোনালোকে। ঠিকে আছে, শ্ৰীকৃষ্ণ আগৰলৈ আপুনি মৌখিকভাৱে কওক। হয় মৌখিকভাৱে কৈছো। শ্ৰীকৃষ্ণ আগৰৱালা এছকে পেট্ৰল মালিক। আপোনাৰ নামটো কি? অভিজিত বৰপাত্ৰ গোহাঁই। কি দায়িত্বত আছে আপুনি? মই মেনেজাৰ পোষ্টত আছো। সঠিকভাৱে ৰূপায়িত হৈছে নে সেই ক্ষেত্ৰত বিল আচিতানা অসম শিৱসাগৰ জিলা সমিতিয়ে দৃষ্টি নিক্ষেপ কৰি থাকিব আৰু ৰাইজৰ গ্ৰহণযোগ্য হলে বিল আচিতানা অসম শিৱসাগৰ জিলা সমিতিয়ে অৱস্থান কাৰ্যসূচীটো উঠাই ল'ব। এতিয়া জাতীয় সংগঠনসমূহ বুলি আপোনালোকে স্মাৰকপত্ৰ উল্লেখ কৰিছে। এতিয়া আজি দেখা গৈছে আন একাংশ জাতীয় সংগঠনে আজি তেওঁলোকৰ ঋণসমূহত অৱৰোধ কৰিছে। নিশ্চয় আমাৰ সমৰ্থন আছে, তেওঁলোকৰ সমৰ্থন আছে। আৰু শুনক, আমি সদায় ঐক্যবদ্ধ আন্দোলনত বিচাৰো। এইটো নহয় যে অকল বিল আছে তেনেই কৰিব লাগিব, বেলেগ কোনোবা সংগঠনে কৰিব লাগিব। আজি যি যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ হৈছে সেই প্ৰতিবাদত বিল আচিতানা অসমৰ নৈতিক সমৰ্থন আছে আৰু বিল আচিতানা অসমে সদায় ঐক্যবদ্ধ প্ৰতিবাদত বিশ্বাসী। খালি সমস্যাৰ সমাধান হ'ব লাগে। কোন সংগঠনে সমস্যাৰ সমাধান কৰিছে সেইটো ডাঙৰ কথা নহয়, সমস্যাৰ সমাধানটো আটাইতকৈ ডাঙৰ কথা। আৰু এতিয়া আপোনালোকে আমাক প্ৰতিশ্ৰুতিখিনি কেতিয়াৰ ভিতৰত পূৰণ কৰিব কওক। আমিও 5 দিনৰ পৰা ইয়াত বহি আছো। আপোনালোকেও শ্ৰদ্ধাৰ সংবাদ মাধ্যমৰ কথাখিনি স্পষ্ট কৰক। অন্ততঃ এটা দুটা দাবী আপোনালোকে হেৰি কৰক। শ্ৰদ্ধা জনাই আমি কথাখিনি পাতিম, ঠিক আছে? এতিয়া কথাটো হৈছে কৰ্মৰত অৱস্থাত মৃত্যু হোৱা কৰ্মচাৰীক উপযুক্ত ক্ষতিপূৰণ আৰু পৰিয়ালৰ যোগ্য ব্যক্তিক সংস্থাপন আমাৰ 1 নম্বৰ দাবী। 2 নম্বৰ দাবী, শ্ৰম আইন অনুসৰি দৰমহা আৰু EPFকে ধৰি প্ৰাপ্য সা সুবিধা প্ৰদান কৰিব লাগিব। আমাৰ 3 নম্বৰ দাবী, যোগ্যতা অনুসৰি অসমীয়া যুৱক যুৱতীক 100% নিযুক্তি। এই ক্ষেত্ৰত কোনো অইল ফিল্ড ৱৰ্কাৰ্ছ এছ'চিয়েশ্যন নহয়, জাতীয় দল সংগঠনৰ মত অনুসৰি নিযুক্তি দিব লাগিব। জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ মত অনুসৰি আপোনালোকে নিযুক্তি দিব লাগিব। এইটো আমি নাই কোৱা যে আমি যোগ্যতা নোহোৱা মানুহক দিম।